নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ভাৰতীয় সমাজ বিজ্ঞান পৰিচয় কিতাপখনৰ অন্তৰ্গত প্ৰথমটো পাঠ সমাজ বিদ্যা পৰিচয়, এই পাঠটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, মানুহক কিয় সামাজিক প্ৰাণী বোলা হয়? তোমালোকে উত্তৰত লিখিবা, মানুহ সমাজপ্ৰিয় প্ৰাণী, এইটো মানুহৰ স্বভাৱ। সমাজত এজনে আনজনক সহায় কৰে, এজনে আনজনৰ সৈতে ভাৱৰ বিনিময় কৰে, এজনে আনজনৰ সমস্যাৰ বুজ লয়। উদাহৰণস্বৰূপে, এখন গাঁৱৰ পুখুৰীটো সকলোৱে মিলি চাফা কৰিলে, ৰাস্তা এটা নতুনকৈ বান্ধিলে, নামঘৰ এটা সাজিলে ইত্যাদি। এনে স্বভাৱৰ বাবে মানুহক সামাজিক প্ৰাণী বোলা হয়। 2 নম্বৰ প্ৰশ্ন, পৰম্পৰা কাক বোলে? উত্তৰত তোমালোকে লিখিবা, যিবোৰ সামাজিক নীতি নিয়ম পূৰ্বৰে পৰা চলি আছে সেইবোৰক পৰম্পৰা বোলে। যেনে বহাগ বিহুত সৰুৱে ডাঙৰক সন্মান জনায়, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে ইত্যাদি। 3 নম্বৰ প্ৰশ্ন, প্ৰশাসন কাক বোলে? উত্তৰত তোমালোকে লিখিবা, যিকোনো এখন সমাজ প্ৰশাসনৰ অধীন। সমাজত শৃংখলা আৰু নীতি নিয়ম ধৰি ৰাখিবলৈ যিটো ব্যৱস্থা থাকে সেইটোকেই প্ৰশাসন বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, সমাজ ঘাইকৈ কিহৰ ওপৰত নিৰ্ভৰশীল? তোমালোকে উত্তৰত লিখিবা, সমাজ ঘাইকৈ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল। 5 নম্বৰ প্ৰশ্ন, সমাজ বিজ্ঞান কাক বোলে? উত্তৰত তোমালোকে লিখিবা, কোনো এটা অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত সমূহীয়াভাৱে চিন্তা চৰ্চা কৰাৰ ব্যৱস্থা আৰু একেলগে কাম কৰাৰ পদ্ধতি থাকিলেহে সেই জনগোষ্ঠীটোক এখন সমাজ আখ্যা দিব পৰা যায়। এই মানৱ সমাজৰ বিভিন্ন দিশৰ পদ্ধতিগত অধ্যয়নে হ'ল সমাজ বিদ্যা বা সমাজ বিজ্ঞান। তো এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।